সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰৰ পৰা বটদ্ৰৱাতো অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। বুধবাৰে স্ব-মূল্যায়ন হোৱাৰ পাছত বৃহস্পতিবাৰে বহিঃমূল্যায়ন অনুষ্ঠিত হয়। এয়া বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত কেইখনমান চৰকাৰী প্ৰাথমিক, নিম্ন মাধ্যমিক বিদ্যালয়ৰ দৃশ্য। বিদ্যালয়কেইখনত পুৱাই প্ৰাতঃসভাত উপস্থিত থাকে এক্সটাৰ্নেল আৰু ইভালেটৰ ধিং মহাবিদ্যালয়ৰ অধ্যাপক। প্ৰাতঃসভাত উপস্থিত থাকি এক্সটাৰ্নেলগৰাকী অভিভূত হৈ পৰে। আনহাতে বিষয়াগৰাকীক বিশেষভাৱে সম্বোধনাৰ লগতে যোৱাকালি উন্মোচিত হোৱা তথ্য পাতি প্ৰদান কৰা হয়। এইটো অসম চৰকাৰৰ এটা ভাল প্ৰচেষ্টা, এটা গুণোৎসৱৰ জৰিয়তে বিদ্যালয়সমূহৰ উৎকৰ্ষ সাধনৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে। যোৱাকালি মই এখন বিদ্যালয়ৰ মূল্যায়ন কৰিলোঁ। আজি এইখন বিদ্যালয়লৈ আহিছোঁ। স্কুলখনৰ যিটো পৰিৱেশ মই ভাল পাইছোঁ। ল'ৰা ছোৱালীৰ মাজত শৃংখলাবদ্ধতা আছে। এতিয়া পৰীক্ষা চলি আছে। আশা কৰোঁ বাকী যিখিনি কাম সেইখিনিও সুচাৰুৰূপে সম্পন্ন কৰা। গুণোৎসৱ হয়, মুৰাগুৰি ছিনিয়ৰ শান্তিনাথ পাৱাৰ মাদ্ৰাছাত আপুনি স্থান হিচাপে আহিছে। কি ক'ব, কেনেকুৱা পালে এই ক্ষেত্ৰত? আহি ভালেই পাইছোঁ। চৰকাৰী কাৰ্যসূচী, চৰকাৰে প্ৰতি বছৰে গুণোৎসৱ কাৰ্যসূচীটো আয়োজন কৰিছে। আমি এক্সটাৰ্নেল ইভেলুৱেটৰ হিচাপে আহিছোঁ আৰু প্ৰতি বছৰে এই অনুষ্ঠান, এই উৎসৱ গুণোৎসৱ বুলি পেলাই কোৱা হৈছে। চৰকাৰে শিক্ষাৰ যিটো ব্যৱস্থা, মানদণ্ডটো উন্নত কৰিবৰ কাৰণে এটা প্ৰয়াস কৰিছে। সমস্যা আছে, শিক্ষাখণ্ডতো সমস্যা আছে, ইয়াতো সমস্যা নথকা নহয়। আৰু আজি মই যিখন স্কুললৈ আহিছোঁ, মাইনৰিটি এৰিয়াৰ স্কুল, সামগ্ৰিকভাৱে চাবলৈ গ'লে চৰকাৰী যিবিলাক বিদ্যালয় আছে, ল'ৰা ছোৱালী কমি যোৱাটো এটা ডাঙৰ সমস্যা। ইয়াতো আহি পেলাই সেই সমস্যাটো পাইছোঁ বাৰু। আগৰ তুলনাত